মালিগাঁৱত NPC আসাম সিৰিজ 2 শৰীৰচৰ্চা প্ৰতিযোগিতা NPC আসামৰ উদ্যোগ জিপাল হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহ দেওবাৰে গুৱাহাটীৰ মালিগাঁওস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এদিনীয়াকৈ অনুষ্ঠিত হয় NPC আসাম বডি বিল্ডিং এণ্ড ফিজিক্স চেম্পিয়নশ্বিপ সিৰিজ 2 NPC আসাম তথা দ্য ফিটনেছ হাব আৰু বি ষ্ট্ৰং জিমৰ উদ্যোগত অনুষ্ঠিত এই শৰীৰচৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ উপৰি বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় 100ৰো অধিক শৰীৰচৰ্চাবিদে সিনিয়ৰ জুনিয়ৰ বডি বিল্ডিং ক্লাছিক ফিজিক মাষ্টাৰ আদি শাখাত পুৰুষ মহিলা উভয়ে দাঙি ধৰিলে প্ৰদৰ্শন ফিতা কাটি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে NPC ৱৰ্ল্ড ৱাইড ইণ্ডিয়াৰ অধ্যক্ষ ওম প্ৰকাশ আংগাৰিছে তদুপৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকিল অৰ্জুন নয়নমণি শইকীয়াৰ লগতে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত দাস NPC ৱৰ্ল্ড ৱাইড সাউথ ইণ্ডিয়াৰ সভাপতি পুন্না বালম আদি বিশিষ্ট ব্যক্তি প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে NPC আসামৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদ গোলাপ ৰাভাই এইটো প্ৰফেচনেল এমেচাৰ অলিম্পিয়া কোৱালিফায়াৰটো সো বিগিনাৰ্ছ বিলাকে বহুতে মানে অলপ ভয় খাই পেলাই সিহঁতে মানে পাৰ্টিচিপেট নকৰে সো যিবিলাক অলপ প্ৰফেচনেলছ হয় যিবিলাকৰ মানে এমেচাৰ অলিম্পিয়া খেলা টাৰ্গেট আছে বা নেশ্যনেল খেলা ডাঙৰ খেলাবিলাক টাৰ্গেট আছে তেওঁলোকেহে মানে আজি আহিছে ইয়াতে কোৱালিফাই হ'বৰ কাৰণে আমাৰ ইয়াতে চিষ্টেম আছে NPC যিবিলাকে ইয়াতে খেলে সেই ৰেকৰ্ডটো মানে মিষ্টাৰ অলিম্পিয়া কমিটিৰ মানে ৱেবছাইটত থাকি যায় এটা মেম্বাৰশ্বিপ মানে ফিজ লোৱা হয় আৰু সেই মেম্বাৰশ্বিপ ফিজ লোৱা মানে তেওঁ মানে NPCৰ এটা মেম্বাৰ হৈ থাকিলে আৰু সেই ৰেকৰ্ডটো মানে একেবাৰে অলিম্পিয়া কমিটিলৈকে সিহঁতৰ থাকে ডাইৰেক্টলি সিহঁতৰ তাত পাৰ্চনেলি মানে এজন ল'ৰাক ইমেইল কৰিব পাৰে ফোন কৰিব পাৰে বা যিবিলাক তেওঁৰ আপডেট ষ্টেটাছ আছে বডি বিল্ডিং কৰি আছে নে নাই যদি কৰি আছে কি কৰি আছে এইবিলাক ষ্টেটাছ সিহঁতে মানে আপডেট ৰাখে ডাইৰেক্টলি মানে সিহঁতৰ লগত টাচত থাকে NPC আসামে কৰিছোঁ আৰু উদ্যোগ মানে মেইনলি উদ্যোগ লৈছে ইয়াৰে লোকেল দ্য ফিটনেছ হাব বুলি জিম এটা আৰু বি ষ্ট্ৰং এই দুটা জিমে বিশেষকৈ মানে এইখিনি এৰেঞ্জমেণ্ট কৰিছে ফিটনেছ হাবৰ তেওঁ অনাৰ হৈছে আমাৰ মৃদুল কুমাৰৰ একচুৱেলি তেওঁ আমাৰ ছেক্ৰেটাৰী হয় আসাম মানে NPC আসামৰ চ' তেওঁ মানে বহুতখিনি মানে ইয়াতে ছেক্ৰিফাইচ কৰি আছে আৰু ইভেণ্টটো ছাকচেছফুল কৰাৰ কাৰণে আমাৰ বডি বিল্ডিং থাকে তাৰপিছত ছিনিয়ৰ বডি বিল্ডিং জুনিয়ৰ বডি বিল্ডিং মেন্স ফিজিক ক্লাছিক ফিজিক মেন্স ফিজিকত জুনিয়ৰ ছেকশ্যনো থাকে আৰু ক্লাছিক ফিজিকতো জুনিয়ৰ ছিনিয়ৰ এনেকৈ থাকে তাৰপিছত উইমেন বিকিনি আছে তাৰপিছত মাষ্টাৰ্ছ কেটেগৰী ষ্টাৰ কেটেগৰী আছিল আমাৰ কিন্তু ষ্টাৰ কেটেগৰীত কোনো পাৰ্টিচিপেণ্টছ অহা নাই অলিম্পিয়া খেলাৰ যদি কোনো শৰীৰচৰ্চাবিদৰ সপোন আছে সেয়া NPCৰ জৰিয়তে সম্ভৱ বুলি জনালে NPC আসামৰ সভাপতিজনে মইতো থেংক ইউ ক'ম আমাৰ যিখিনি টীম আছে আমাৰ এই NPC আসামৰ যি হোল টীম আছে তেনে ধৰক আমাৰ ছেক্ৰেটাৰী আছে মৃদুল তাৰপিছত আমাৰ প্ৰেছিডেণ্ট আছে ভাইচ প্ৰেছিডেণ্ট আছে তাৰপিছত আমাৰ জাজেছ আছে অফিচিয়েলছ আমাৰ নেশ্যনেল কমিটিৰ পৰা আহিছে ছাৰ পুন্না বালাম আছে তাৰপিছত আমাৰ ডিৰেক্টৰ আছে ওম প্ৰকাশ আংগাৰী ছাৰ তাৰপিছত নেশ্যনেল মেনেজাৰ আছে ঋষিয়ান চ' ইহঁতে বহুত ভাল মানে এটা প্লেটফৰ্ম দিছে আমাক আৰু সেইটো বস্তু আমি আমাৰ অসমত চলাবৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু যিটো মানে বডি বিল্ডিঙৰ মানে কি আল্টিমেট মানে পিক পইণ্ট যিটো হৈছে মিষ্টাৰ অলিম্পিয়া সেইটোলৈকে কেনেকৈ মানে তাৰ লিংকটো কেনেকৈ পায় কেনেকৈ মিষ্টাৰ অলিম্পিয়াৰলৈকে যাবৰ কাৰণে এটা ৰাস্তা লাগে সেই বস্তুটো আমি গম পোৱা নাছিলোঁ কিন্তু ৰিচেণ্টলি আমি NPCৰ লগত যোগাযোগ কৰি গম পাইছোঁ NPC ইজ দ্য অনলি ৱে টু গ' টু মিষ্টাৰ অলিম্পিয়া কোনোবাই যদি মিষ্টাৰ অলিম্পিয়াৰ যদি ষ্টেজত যদি উঠাৰ কাৰণে ড্ৰিম আছে তেতিয়াহ'লে NPC ইজ দি অনলি ৱে আৰু NPC মিষ্টাৰ অলিম্পিয়ালৈকে যাব লাগিলে ষ্টেট খেলিবই লাগিব ষ্টেটৰ পৰা কোৱালিফাই হৈ পিনে তেওঁ নেশ্যনেল খেলি পেলাই তেওঁ প্ৰ' কাৰ্ডৰ কাৰণে খেলি তেওঁ প্ৰ' গেমছবিলাক খেলিব আৰু তাতে কোৱালিফাই হ'লে তেওঁ ডাইৰেক্টলি মিষ্টাৰ অলিম্পিয়া খেলিব পাৰিব আনহাতে NPC ৱৰ্ল্ড ৱাইড ইণ্ডিয়াৰ অধ্যক্ষ ওম প্ৰকাশ আংগাৰিছে ক'লে তেওঁলোকৰ সংস্থাৰ জন্মৰ ইতিহাস লগতে অসমত এখন সুন্দৰ শৰীৰচৰ্চাৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে উচ্চ প্ৰশংসা কৰিলে NPC আসামৰ সভাপতি গোলাপ ৰাভাক NPC World Wide India is the main organization that was formed in 1980 in America. उसके बाद क्या है कि क्योंकि they are very sincere, this organization is very sincere in judging in activities and for the benefit of the athletes, bodybuilder athletes. तो
इसका जो है ऑर्गेनाइजेशन की जैसा ही गुडविल बढ़ती गई, गुडविल बनती गई, और इट वाज दिस ऑर्गेनाइजेशन amateur organization, this expanded its wings to whole of the world in all countries. Now in India it is very much having a goodwill, बहुत अच्छी यहाँ फ्लरिश कर रही हैं। और आज जो हम आए हैं यहाँ पे असम में आए हैं, बहुत अच्छा लगा है यहाँ के एथलीट से मिलके। और ये इसके लिए हम मिस्टर गुलाब रब्बा जो हमारे असम के स्टेट हेड है, प्रेसिडेंट, और उनकी जो टीम है साथ में, एंड आई एम वेरी थैंकफुल एंड आई अप्रिशिएट उनका जो ऑर्गेनाइज टीम वर्क है, वो मैं देख रहा हूँ कि आई अप्रिशिएट फॉर हिम। NPC আসাম বডি বিল্ডিং চেম্পিয়নশ্বিপত উপস্থিত থাকি আনন্দিত NPC ৱৰ্ল্ড ৱাইড ইণ্ডিয়াৰ মেনেজাৰ ঋষি আনন্দ আৰু NPC ৱৰ্ল্ড ৱাইড সাউথ ইণ্ডিয়াৰ সভাপতি পুন্না বালম। आज का प्रोग्राम बहुत बढ़िया हुआ है, बहुत अच्छे एथलीट्स हमारे पास आए हैं यहाँ पे, डिफरेंट स्टेट से आए हैं यहाँ पे, एंड उन्होंने बहुत अच्छे तरीके से पार्टिसिपेट किया। आप देख पा रहे होंगे कि कैसे वो अपने यहाँ पे असम स्टेट को रिप्रेजेंट किया उन्होंने। सो मैं तो कहूँगा बहुत अच्छे एथलीट्स हैं यहाँ से, एंड ऑल द बेस्ट टू all the athletes for their futures. Definitely. So there were a lot of athletes जो अभी पहले कहते थे कि बॉडी बिल्डिंग में कुछ है नहीं, बॉडी बिल्डिंग का कोई करियर नहीं है। So now we are giving the platform, and now they are getting good amount. They are paying like they are getting amount like lakh rupees in a month because of this body building. पहले बॉडी बिल्डर को कोई कुछ कहता नहीं था, अब वो बॉडी बिल्डर ही है, अब पैसे भी कमा रहा है, लाइफ भी कमा रहा है, नाम भी कमा रहा है। NPC is for amateur athletes, so this is a way to get to be on the biggest platform of the world, that is Olympia. So amateur athlete will go from NPC, then they go to the pro qualifiers, then they once they get the pro card, then they go for pro shows. After the pro shows, they'll be on Mr. Olympia. Again, NPC is the only platform where you can go up to Mr. Olympia title, which is called a prestigious title in the world of bodybuilding. So I request the athletes to participate in NPC, get guidance from Mr. Golab and other team NPC Assam, and start their career in bodybuilding. And bodybuilding has a very good career, and in terms of fame as well as financial background, everything. So I request the youngsters to participate in NPC. উল্লেখ্য যে প্ৰতিযোগিতাত পদকজয়ী শৰীৰচৰ্চাবিদসকলক মেডেল আৰু মানপত্ৰ প্ৰদানেৰে কৰিলে উৎসাহিত। ডিঙিত মেডেল পিন্ধি বিভিন্ন শাখাৰ শৰীৰচৰ্চাবিদৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। এমেচাৰ অলিম্পিয়াৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা হিচাপে NPC আসাম বডি বিল্ডিং চেম্পিয়নশ্বিপখন আছিল অতিকৈ গুৰুত্বপূৰ্ণ। ক্ৰীড়া অনুৰাগীৰ আশা NPC আসামৰ বলিষ্ঠ নেতৃত্বত বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ শৰীৰচৰ্চাবিদ। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।